নমস্কাৰ, আসাম পুলিচৰ ফালৰ পৰা আহিছে এটা নতুন নটিফিকেশ্যন য'ত 2400 প্লাছ ভেকেঞ্চি আছে আৰু এবি ইউপি আসাম পুলিচৰ সাব ইন্সপেক্টৰ সাফাই কৰ্মচাৰী ফৰেষ্ট ডিপাৰ্টমেন্টৰ বিভিন্ন পোষ্ট জেলাৰ পোষ্ট এপি আৰু আজি বিভিন্ন পোষ্ট খালী হৈ আছে ল'ৰা আৰু ছোৱালীৰ কাৰণে কি কি ৰিক্ৰুটমেন্ট লাগিব এজ কিমান লাগিব সকলোখিনি ভিডিঅ'টোত পাতিম আজি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে আসাম পুলিচ ৰিক্ৰুটমেন্ট 2026 আৰু ইয়াত টোটেল পোষ্ট দেখাইছে 2350টা সাব ইন্সপেক্টৰ এবি আছে সাব ইন্সপেক্টৰ ইউবি আছে এসিস্ট্যান্ট জেলাৰ আছে কনস্টেবল ইউবি কনস্টেবল এবি সাফাই কৰ্মচাৰী ড্ৰাইভাৰ এইখিনি বহুতখিনি পোষ্ট আছে গোটে পোষ্ট ডিটেইলছখিনি আমি তলত ভালদৰে আলোচনা কৰিম এতিয়া আপোনালোকে ইয়াত পোষ্টখিনি দেখিছে আসাম পুলিচত আপোনাৰ কনস্টেবল ইউবিত প্ৰায় 1052টা পোষ্ট আছে কনস্টেবল এবিত আছে এটো ইউবিত আপোনাৰ 1052 আৰু এবিত আছে আপোনাৰ 663টা পোষ্ট ড্ৰাইভাৰ কনস্টেবলত আছে 127টা পোষ্ট সাফাই কৰ্মচাৰী 96টা সাব ইন্সপেক্টৰ ইউবিত আছে 48টা পোষ্ট সাব ইন্সপেক্টৰ ইউবিত 48টা পোষ্ট আছে আৰু এতিয়া আহিছো কমান্ডো বেটেলিয়নলৈ কমান্ডো বেটেলিয়নত আপোনালোকৰ আছে সাব ইন্সপেক্টৰত 47টা পোষ্ট এবি আৰু কনস্টেবল আছে 3টা সাফাই কৰ্মচাৰী আছে 3টা পোষ্ট কনস্টেবল মেসেঞ্জাৰ এইখিনি হৈছে এপিআৰত আপোনাৰ আছে কনস্টেবল মেসেঞ্জাৰ 20 কনস্টেবল ডিসপেচ ৰাইডাৰ 14 সাব ইন্সপেক্টৰ কমিউনিকেশন 4টা কনস্টেবল ইয়াত 3টা পোষ্ট আছে আৰু ইয়াত দেখিবলৈ পোৱা যায় ফায়াৰ সাৰ্ভিসেছত ফায়াৰ এণ্ড ইমাৰ্জেন্সি যোনসকল ফায়াৰ কৰি থোৱা আছে ফায়াৰত আছে আপোনাৰ ড্ৰাইভাৰ 90টা পোষ্ট স্টেশন অফিচাৰ আছে 6টা পোষ্ট স্কোৱাড কমান্ডাৰ আছে 5টা পোষ্ট সাফাই কৰ্মচাৰী আছে 5টা পোষ্ট ড্ৰাইভাৰ অপাৰেটৰ আছে 4টা পোষ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেন্ট এতিয়া ফৰেষ্ট ডিপাৰ্টমেন্টতো ড্ৰাইভাৰ জাৰি কৰা হৈছে 106টা পোষ্ট বহুতখিনি পোষ্ট আছে ফৰেষ্ট ডিপাৰ্টমেন্টৰ ড্ৰাইভাৰ কনস্টেবল 7টা পোষ্ট আছে আৰু এইখিনি আছে প্ৰিজন ডিপাৰ্টমেন্ট আমাৰ জেলৰ যোনখিনি কাম হয় এসিস্ট্যান্ট জেলাৰ পোষ্ট মুকলি হৈছে এসিস্ট্যান্ট জেলাৰ আপোনাৰ পোষ্ট আছে 39টা পোষ্ট আৰু ইয়াত দেখিবলৈ পাইছে ডিজিচিজি এইখিনি ইয়াত আছে সাফাই কৰ্মচাৰী 8টা পোষ্ট টোটেল আছে 2350টা পোষ্ট এতিয়া আগবাঢ়িছো এজ লিমিট এতিয়া কিমান কি ধৰণৰ কোনটো পোষ্টৰ কাৰণে কিমান এজ দি থোৱা আছে এই ভিডিঅ'টোত সেইখিনি এতিয়া আলোচনা কৰিম ইয়াত এজ দেখিছে পোষ্ট ওয়াইজ আপোনাৰ 1 জানুৱাৰী 2026 মতে আপোনাৰ বয়সখিনি ইয়াত মিলাই চাব লাগিব ইয়াত আছে কনস্টেবল ইউবিএবিত আপোনাৰ বয়স লাগিব 18 পৰা 25 বছৰ 18 পৰা 25 বছৰ লাগিব ইয়াত আপোনাৰ দেখিছে 1 জানুৱাৰী 2026 মতে মানে আৰু এতিয়া আছে কনস্টেবল ড্ৰাইভাৰ কনস্টেবল এখিনি আপোনাৰ এপিআৰও পোষ্ট আৰু ড্ৰাইভাৰ এই যিমানখিনি পোষ্ট আছে এইখিনি পোষ্টৰ কাৰণে আপোনাৰ বয়স লাগিব মিনিমাম বয়স 18 to 25 টু মেক্সিমাম বয়স আপোনাৰ 18 to 25 ৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব ড্ৰাইভাৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ ড্ৰাইভাৰৰ কাৰণে আপোনাৰ লাগিব 18 to 40 বছৰলৈকে বয়স দিছে এতিয়া আহিছো সাব ইন্সপেক্টৰৰ কথা যোনখিনি ক্যান্ডিডেটে ভাবি আছে সাব ইন্সপেক্টৰ এবাৰ এপ্লাই কৰিম সাব ইন্সপেক্টৰ ইউবি সাব ইন্সপেক্টৰ অফ কমিউনিকেশন মানে আপোনাৰ এপিআৰৰ কথা কোৱা হৈছে সাব ইন্সপেক্টৰ ইউবি আৰু কমিউনিকেশন আপোনাৰ 20 ৰ পৰা 26 বছৰ বয়স বিচৰা হৈছে সাব ইন্সপেক্টৰৰ কাৰণে তাৰপিছত ষ্টেশন অফিচাৰ স্কোৱাড কমান্ডাৰৰ কাৰণে লাগিব 20 ৰ পৰা 24 বছৰ বয়স এসিস্ট্যান্ট জেলাৰৰ কাৰণে লাগিব আপোনাৰ 21 ৰ পৰা 40 বছৰ বয়স আৰু সাব ইন্সপেক্টৰ এবি কমান্ডো বেটেলিয়নৰ কথা কৈছে ইয়াত 20 ৰ পৰা 24 বছৰ বয়স লাগিব এটা কনস্টেবল এবি কমান্ডো বেটেলিয়ন কনস্টেবলৰ কাৰণে আপোনাৰ লাগিব 18 ৰ পৰা 21 বছৰ বয়স আৰু ইয়াত আপোনালোকে দেখিছে সাফাই কৰ্মচাৰীৰ কাৰণে লাগিব 18 ৰ পৰা 40 বছৰ বয়স মেক্সিমাম আপুনি আৰু 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব সাফাই কৰ্মচাৰীৰ কাৰণে এতিয়া এজ ৰিলেক্সেশনৰ কথা পাতিম এতিয়া আপোনালোকৰ যদি বয়স পাৰ হৈ গৈছে তেন্তে এজ ৰিলেক্সেশনো দি থোৱা আছে ইয়াত এইখিনি চাই লওক ওবিসি এমওবিসি ক্যান্ডিডেট সকলে 3 বছৰ এজ ৰিলেক্সেশন পাব এসসি ক্যান্ডিডেট সকলে 5 বছৰ পাব এসটিপি প্লেন এৰিয়া এসটি সকলৰ কাৰণে 5 বছৰ আছে আৰু এসটি এজ হিলি এৰিয়াৰ কাৰণে আছে আপোনাৰ 5 বছৰ এতিয়া সব ইয়াতে দি থোৱা আছে কি পোষ্টৰ কাৰণে কিমান কোৱালিফিকেশন লাগিব ইয়াত আছে কনস্টেবল ইউবি কাৰণে ক্যান্ডিডেট মাস্ট বি এইচএস হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব কনস্টেবল ইউবি কৰিবলৈ হলে 12 পাস লাগিব মিনিমাম কনস্টেবল এবি কাৰণে আপোনাৰ মিনিমাম কোৱালিফিকেশন হৈছে ক্লাস 10 পাস আপোনালোকে 10 পাস যদি কৰিছে তেন্তে আপোনালোকে কনস্টেবল এবি এপ্লাই কৰিব পাৰিব আৰু হায়াৰ সেকেন্ডাৰী পাস হলে কনস্টেবল ইউবি এপ্লাই কৰিব পাৰিব
এতিয়া সাব ইন্সপেক্টৰ ইউবি আৰু এসিস্ট্যান্ট জেলাৰ সাব ইন্সপেক্টৰ ইউবি আৰু এসিস্ট্যান্ট জেলাৰ হ'বলৈ হলে আপোনাৰ মিনিমাম কোৱালিফিকেশন আপোনাৰ গ্ৰেজুৱেচন লাগিব যিকোনো ষ্ট্ৰীমৰ হ'ব পাৰে আৰ্টছ সায়েন্স আৰু কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ হ'ব পাৰে তাত কোনো কথা নাই কিন্তু গ্ৰেজুৱেচনটো লাগিব স্টেশন অফিচাৰ এণ্ড স্কোৱাড কমান্ডাৰ স্টেশন অফিচাৰ আৰু স্কোৱাড কমান্ডাৰৰ কাৰণে আপোনাৰ মিনিমাম কোৱালিফিকেশন বিএসসি পাস লাগিব য'ত ফিজিক্স কেমেষ্ট্ৰি আৰু মেথমেটিক্স আপোনাৰ সাবজেক্ট থাকিব লাগিব এতিয়া আহিছো সাব ইন্সপেক্টৰ পুলিশ কমিউনিকেশন মানে আপোনাৰ ইয়াত কোৱা হৈছে এপিআৰৰ কথা এপিআৰৰ কাৰণে আপোনাৰ মিনিমাম কোৱালিফিকেশন বিএসসি লাগিব নহলে ইলেক্ট্ৰনিক সায়েন্স আইটি কম্পিউটাৰ সায়েন্স আপোনাৰ 10+2+3 ডিউৰেচনত আপুনি কৰা হ'ব লাগিব ইয়াত আৰু আছে 3 বছৰ ডিপ্লোমা ষ্টেট পলিটেকনিক কৰা হলেও হৈ যাব আপোনাৰ এইখিনি আপোনালোকে চাই ল'ব পাৰিব কি লাগে এমসিএ কৰা হলেও আপুনি কৰিব পাৰিব এতিয়া আহিছো সাব ইন্সপেক্টৰ এবিলে সাব ইন্সপেক্টৰ এবিত আপোনালোকে দেখিছে আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীম হ'ব পাৰে কিন্তু আপোনাৰ মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেচন লাগিব এতিয়া ইয়াতে আছে ড্ৰাইভাৰ কনষ্টেবল এইখিনি ডিসপাচ ৰাইডাৰ মেসেঞ্জাৰ এইখিনি পোষ্টৰ কাৰণে আমাৰ কোৱালিফিকেশন কি বিচাৰিছে এইচএসএলসি পাস আমি মেট্ৰিক পাস হলেও কৰিব পাৰিম আৰু যোনখিনি ড্ৰাইভাৰ আছে আৰু এপিআৰ কনষ্টেবল আৰু ফৰেষ্ট ডিপাৰ্টমেন্টৰ বিভিন্ন যিখিনি পোষ্ট আছে তেওঁলোকৰ কাৰণে এলএমভি নহলে এমএমভি নহলে এইচএমভি ড্ৰাইভিং লাইসেন্স লাগিব আৰু ইয়াত সব সাফাই কৰ্মচাৰী কোৱালিফিকেশনটো সব আমাৰ মিনিমাম 6 পাস বিচাৰিছে ক্লাস 6 পাস হ'ব লাগিব আৰু ম্যাক্সিমাম 12 পাস হ'ব লাগিব 12 পাসতকে আপুনি ওপৰত হলে ইয়াত এপ্লাই কৰিব নোৱাৰে আপুনি ধৰি লওক গ্ৰেজুৱেচন হৈ পিনি আপুনি সাফাই কৰ্মচাৰীৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব ইয়াত অকল 6 to 12 পাস যোন সকলে কৰিছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব এতিয়া আহিছো হাইটত জেনেৰেল আৰু ওবিসি ওপেন কেটেগৰীত লৰা সকলৰ মেল কেণ্ডিডেট সকলৰ কাৰণে লাগিব 162 সেন্টিমিটাৰ আৰু ফিমেল কেণ্ডিডেট সকলৰ কাৰণে লাগিব 154 সেন্টিমিটাৰ এসসি কেটেগৰীত থকা যোন সকল কেণ্ডিডেট আছে তেওঁলোকে 162.5 সেন্টিমিটাৰ 154 সেন্টিমিটাৰ এখিনি প্ৰায় একে জেনেৰেল আৰু এসসি একে এসটি প্লেন আৰু এসসি হিল এৰিয়া এই এসটি যোনখিনি আছে এসটি অলপ ৰিলেক্সেশন দিছে ইয়াত হাইট লাগিব 160 সেন্টিমিটাৰ আৰু মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে লাগিব 152 সেন্টিমিটাৰ এতিয়া আহিছো চেষ্টলে এটো অকল মেল কেণ্ডিডেট সকলৰ কাৰণে ইয়াত দেখিছে জেনেৰেল কেটেগৰী ওবিসি এমওবিসি কেণ্ডিডেট সকলে নিজৰ চেষ্টটো নৰমাল চেষ্টটো আপোনাৰ 80 সেন্টিমিটাৰ থাকিব লাগিব আৰু 5 সেন্টিমিটাৰ আপোনালোকে ফুলাব পাৰিব লাগিব মিনিমাম 5 সেন্টিমিটাৰ ফুলাব পাৰিবই লাগিব 80 to 85 এসসি আৰু এসটিপি কাৰণেও সেম 80 সেন্টিমিটাৰ লাগিব 85 সেন্টিমিটাৰ ফুলাব পাৰিব লাগিব আৰু এসটিএইচ যোনখিনি হিলি এৰিয়া আছে এসটি তেওঁলোকৰ কাৰণে 78 সেন্টিমিটাৰ আপোনাৰ নৰমাল চেষ্ট হ'ব লাগিব আৰু ফুলাই পিনি মিনিমাম 83 সেন্টিমিটাৰ আপুনি ফুলাব পাৰিব লাগিব মানে 5 সেন্টিমিটাৰ ফুলাব পাৰিব লাগিব এতিয়া আহিছো ফিজিক্যাল এফিচিয়েন্সি টেষ্টলৈ ইয়াত আপোনালোকে দেখিছে মেল কেণ্ডিডেট সকলে ৰানিং কৰিব লাগিব 3200 মিটাৰ দৌৰ মাৰিব পাৰিব লাগিব আপোনাৰ 14 মিনিটৰ ভিতৰত মিনিমাম আপোনাৰ সময় দিয়া হ'ব 14 মিনিট আৰু ফিমেল কেণ্ডিডেট সকলে 1600 মিটাৰ দৌৰ মাৰিব পাৰিব লাগিব 8 মিনিটৰ ভিতৰত এতিয়া এইখিনি অকল কনষ্টেবলৰ ৰিকোয়াৰমেন্ট সাব ইন্সপেক্টৰৰ কাৰণে আপোনাৰ সম্পূৰ্ণ বেলেগ ৰিকোয়াৰমেন্ট আছে সাব ইন্সপেক্টৰ আপোনাৰ ইউবি কাৰণে আপোনাৰ লাগিব 1600 মিটাৰ মেল কেণ্ডিডেটে মাৰিব লাগিব আৰু 800 মিটাৰ ফিমেল কেণ্ডিডেটে দৌৰ মাৰিব লাগিব আৰু কামাণ্ডো বেটেলিয়নটো আপোনাৰ সম্পূৰ্ণ বেলেগ কামাণ্ডো বেটেলিয়নৰ সাব ইন্সপেক্টৰৰ কাৰণে আপুনি 4.8 কিলোমিটাৰ দৌৰ মাৰিব লাগিব এতিয়া আহিছো লং জাম্প কিমান কেনেদৰে মাৰিব লাগিব এয়া চাওক ইয়াত লিখা আছে মেল কেণ্ডিডেট সকলে 335 সেন্টিমিটাৰ মিনিমাম লং জাম্প মাৰিব লাগিব তাতকে কম মাৰিলে আপুনি ডিসকুৱালিফাই হ'ব আৰু আপোনাক তিনিটা চান্স দিয়া হ'ব ইয়াত লিখিত আছে তিনিটা চান্স দিয়া হ'ব আৰু ফিমেল কেণ্ডিডেট সকলে 244 সেন্টিমিটাৰ লং জাম্প মাৰিব লাগিব মিনিমাম আৰু ফিমেল সকলকো তিনিটা চান্স দিয়া হ'ব এতিয়া আহিছো সিনাপলে সিনাপ আপোনালোকে ইয়াত দেখিছে মিনিমাম সিনাপ আপুনি 4টা সিনাপ মাৰিব লাগিব যদি 4টা আপুনি যদি সিনাপ মাৰিব নাই তেন্তে আপুনি ডিসকুৱালিফাই হ'ব আৰু যোনসকলে 4টা সিনাপ মাৰে তেওঁলোকে 10 মাৰ্ক পাব যোনসকলে 5টা মাৰে তেওঁলোকে 11 মাৰ্ক পাব আপোনালোকে ইয়াতে লিষ্টখন সম্পূৰ্ণ লিষ্টখন দেখিছে আৰু ম্যাক্সিমাম আপুনি 14টা সিনাপ মাৰিব লাগিব 14টা সিনাপ যদি আপুনি মাৰিব পাৰে ম্যাক্সিমাম নাম্বাৰ আপুনি 20 মাৰ্ক এক্সট্ৰা পাব এতিয়া আহিছো সিলেবাছলৈ আমি ইয়াত পঢ়িব লাগিব এলিমেন্টাৰী এৰিথমেটিক জেনাৰেল ইংলিশ লজিক্যাল এণ্ড ৰিজনিং আসাম হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকোনমি জিকে আৰু কাৰেন্ট এফেয়াৰ্স
আৰু ইয়াতে আমি ডেটখিনিও দেখিবলৈ পাইছো এপ্লিকেশ্যন ডেটখিনি আমাৰ কেতিয়ালৈকে দি থোৱা আছে আমাৰ অনলাইন এপ্লিকেশ্যন বৰ্তমানলৈকে ষ্টাৰ্ট হোৱা নাই বৰ্তমান আজি ডেটলৈকে ষ্টাৰ্ট হোৱা নাই কিন্তু 16 ডিচেম্বৰ 2025ৰ পৰা আসাম পুলিচ ABUP আৰু SI যিমানখিনি পোষ্ট আছে গোটেই পোষ্টখিনি অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ যাব আৰু ইয়াৰ লাষ্ট ডেট থাকিব 16 জানুৱাৰী 2026 লৈকে মনত ৰাখিব 16 ডিচেম্বৰ 2025ৰ পৰা 16 জানুৱাৰী 2025 লৈকে সম্পূৰ্ণ এক মাহ থাকিব এক মাহৰ ভিতৰত আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰি ল'ব আৰু মই যেতিয়া অনলাইন ষ্টাৰ্ট হৈ যায় তেতিয়া মই ডেসক্ৰিপচনত এপ্লাই লিংকটো দি দিম আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফিজটো আসাম পুলিচৰ কাৰণে নীল একো 1 টকাও দিব নালাগে আপোনালোকে অনলাইন এপ্লাই কৰোতে এটো সম্পূৰ্ণৰূপে ফ্ৰী তো বন্ধুসকল এইখিনি আছিল আসাম পুলিচৰ সকলোখিনি ডিটেইলছ আৰু আপোনালোকৰ যদি কিবা ডাউট আছে তেন্তে কমেন্ট বক্সত কমেন্ট কৰি জনাব আজিলৈ ইমানে ধন্যবাদ